আচৰিছো এজন সাংবাদিক হিচাপে আচৰিছো যে মোৰ সাংবাদিক জীৱনত এনেকুৱা ধৰণৰ ঘটনা খুব কম দেখিছোঁ আচলতে বিভিন্নজন মুখ্যমন্ত্ৰীৰ কাৰ্যকাল দেখিলোঁ কিন্তু আজি যিটো ঘটনা হৈছে যে তেওঁ দুৰ্নীতি এটা অভিযোগ আছিলে সেই সম্পৰ্কত তেওঁ প্ৰশ্ন কৰিছিল এটা কাৰণ প্ৰশ্ন কৰিছিলে তাৰ এপেক্স বেংকৰ পৰিচালন সঞ্চালকজনক আৰু তেওঁ ওপৰলৈ মাতিছিলে ওপৰলৈ মাতাৰ কাৰণে তেওঁ গৈছিল উইদাউট পাৰ্মিশ্যন তেওঁ যোৱা নাছিলে তাৰপাছতো তেওঁক পানবজাৰ থানাত আনি দুপৰীয়া 1 বজাৰ পৰা এতিয়া ৰাতি কিমান হ'ল এতিয়া প্ৰায় 11টা বাজিব হ'ল আৰু এতিয়ালৈকে কিন্তু কিহৰ কাৰণে আনিছে সেইটো কোৱা নাই আচৰিত ঘটনা আৰু তেওঁ কিবা অপৰাধী নহয় সম্পূৰ্ণ গণতান্ত্ৰিক তেওঁৰ যিখিনি আমাৰ হেৰি থাকে সেইখিনি সম্পূৰ্ণ নস্যাৎ কৰিছে আচলতে মই এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছোঁ আৰু আশা কৰিছোঁ যে চৰকাৰৰ সুবুদ্ধিৰ উদয় হ'ব মুখ্যমন্ত্ৰীৰ সুবুদ্ধিৰ উদয় হ'ব আৰু শীঘ্ৰে আমাৰ দিলৱাৰ হুছেইন মজুমদাৰক আমি দাবী জনাইছোঁ তেওঁক মুক্তি দিয়ক আৰু এনেকুৱা হাৰাশাস্তি যাতে সাংবাদিকক নকৰে সেই দাবী সেই গুহাৰি জনাইছোঁ মই সুশান্ত দা আমাৰ লগত আছে সুশান্ত দা এই এনেকুৱা ঘটনা আপুনি আপোনাৰ সাংবাদিকতা জীৱনত বহুত পুৰণা আপুনি এজন সাংবাদিক ইমান এনেকুৱা ঘটনা যে 1 বজাৰ পৰা ডিটেইন কৰিছে 11টা 11:30লৈকে এতিয়ালৈকে ৰিজনটো ক'ব পৰা নাই আমি সাংবাদিকৰ ওপৰত আক্ৰমণ আগতেও পাইছো বাৰু সেইটো হৈছে এনেকুৱা হৈছে কিন্তু আমি কোনটো দশকত আছো এতিয়া যিখন ৰাজ্য মুখ্যমন্ত্ৰী সপোন দেখুৱাইছে দেশৰ আখাৰী মানে 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব সেইখন ৰাজ্যত কি থাকিব লাগিব মানুহৰ গণতান্ত্ৰিক অধিকাৰটো থাকিব লাগিব নাই ৰাজ্যখনত মানে এজন সাংবাদিকে সাংবাদিকতা কৰাৰ পৰিৱেশটো থাকিব লাগিব নে নাই সেই পৰিৱেশটো নোহোৱাকৈ সেইখন ৰাজ্য কেনেকৈ 5খন ৰাজ্যত যাব মানে আগবাঢ়িব পাৰে এনেকুৱা এটা পৰিৱেশ মানে তেখেতৰ পৰিবাৰে সেই দুপৰীয়াৰ পৰা 11টা ৰাতি 11টা হৈছে তেতিয়ালৈকে তেওঁক জনোৱা নাই কি কাৰণত এই মানুহজনক তেওঁ থানাত আনি ৰখাই থৈ দিছে দৰৱ দিবলৈ মানে কি মানে যেতিয়ালৈকে সাংবাদিকসকলে আৰু পৰিবাৰে তেওঁ স্বাস্থ্যৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি হুলস্থুল কৰা নাই তেতিয়ালৈকে তেওঁ দৰৱ বা তেওঁক ভিতৰত যাবলৈ দিয়া নাই কি কৰিব বিচাৰিছে এই সময়ত আমাৰ গোটেই যিটো একেবাৰে গৰিহণামূলক কাৰ্য কৰিছে এইটো মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন আৰু যদি ভাবিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যে এই ধৰণৰ কাৰ্যকলাপৰ দ্বাৰা তেওঁ সাংবাদিকসকলৰ মুখ বন্ধ কৰিব পাৰিব সাংবাদিকতাৰ মানে অধিকাৰ কাঢ়ি নিব পাৰিব সেইটো তেনেহ'লে ভুল ভাবিছে